কাৰণ আপোনাক উঠাই আছে হা দাদাৰ বহুত গাঁৱত বহুত সন্মান হা দাদাক ইমান উঠালে কি ক'লে ইন্ট্ৰডিউচ কৰাই আছে ইমামুলে কেনেকৈ ইন্ট্ৰডিউচ কৰাই আছে বোলে দাদা ছাৰৰ লগত ইন্ট্ৰডিউচ কৰাই আছে কেনেকৈ ইন্ট্ৰডিউচ কৰাই আছে বোলে আমাৰ ইমামুল হুছেইন ছাৰ আমাৰ মোৰ ডাঙৰ দাদা হয় এওঁ হাইস্কুলত কাম কৰে তেওঁৰ ৱাইফো হাইস্কুলত কাম কৰি আছে ল'ৰা দুজন এজন ইঞ্জিনিয়াৰিং কৰে এজন মেডিকেল পঢ়ি আছে আৰু দাদাৰ সমাজৰ বহুত ভেলু আগতে আমাৰ দাদাৰ ৱাইফে কংগ্ৰেছৰ পৰা দুবাৰ এমএলএ টিকেটৰ দাবীদাৰ হৈছিলে এনেকৈ মানে ইমামুলে ইয়াক বহুত কৈ আছে কি কৈ আছিলে ই ফুলি গ'ল হা মহিম আৰু এওঁ কি কৈ আছে বোলে আমাৰ আপলাই গুৱাহাটীৰ পৰা আহিছে কি আহিছে গুৱাহাটীৰ পৰা আহিছে এনেকৈ যদি ছাৰক যদি ইন্ট্ৰডিউচ কৰি দিয়ে এই মানুহজনে এওঁৰ লগত জইন হ'ব কেতিয়া হা আমাৰ মেক্সিমাম মই য'ত যাওঁ নহয় সেইটোৱে হৈ থাকে নহ'ব কেতিয়াও আপোনাৰ লগত মানুহ জইন নহ'ব ইউটিফিকেশ্যন বস্তুটো উল্টা হ'ব পাৰে ফান্নাখা হ'ব পাৰে কলেজৰ লেকচাৰাৰ কিন্তু আপুনি এই ছাৰে কেনেকৈ ক'ব সদায় এই প্ৰথম ইন্ট্ৰডাকশ্যন ইয়াতে নহয় প্ৰথম ইন্ট্ৰডাকশ্যন এনেকৈ হ'ব ফাৰ্ষ্ট মোৰ ছাৰ গুৱাহাটীৰ পৰা আহিছে